সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত সংযোজন ঘটিল পাঞ্জাৱ সস্তা বজাৰ নামৰ এখনি বিশেষ বিপণী। এই বিপণীখনত আপোনালোকে লাভ কৰিব পাৰিব অতি কম মূল্যত চুৱেটাৰ, জেকেট আদি বিভিন্ন পোছাক যি আপোনাক ঠাণ্ডা নিবাৰণত সহায় কৰিব। গতিকে আজি আহক প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউটৰ সন্মুখ তথা পুৰণা জ্যোতি চিনেমা হলৰ কাষত নকৈ সংযোজন ঘটা এই গৰম কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানটিলৈ। যোৰহাট জিলা বৈদ্যুতিক চক্ৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। অল অসমত বিদ্যুৎ চক্ৰ আৰু বিদ্যুৎ উপ সংমণ্ডলত আমি 12 দফীয়া দাবী চনদেৰে আজি আমি প্ৰথম দিনা কাৰ্যসূচী আমি পালন কৰিছোঁ। আজিৰ কাৰ্যসূচীটো 2 ঘণ্টীয়া কাৰ্যসূচী। ইয়াৰ পাছত 23 তাৰিখে আছে 6 ঘণ্টীয়া অন্নশন কাৰ্যসূচী আছে আৰু 29 তাৰিখে আছে আমাৰ 24 ঘণ্টীয়া পেন এণ্ড টুলছ ডাউন, অৰ্থাৎ কোনো কাম চাম নকৰে কৰ্মবিৰতি পালন কৰিব। গতিকে এটাই কথা, ইয়াত বিভিন্ন মই কৈছোঁ যে 12 দফীয়া আমাৰ দাবী আছে। মেনেজমেণ্টক বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি দাবীসমূহ উত্থাপন কৰি আহিছোঁ। তেওঁলোকে দাবীসমূহ আজিলৈকে পূৰণ কৰা নাই। তাৰ প্ৰতিবাদত আজি প্ৰথম কাৰ্যসূচী আমি হাতত লৈছোঁ। ইয়াত আমি 3টা কাৰ্যসূচী ধাৰাবাহিক কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীত তেওঁলোকে যদি মেনেজমেণ্টে যদি আমাৰ সমস্যাখিনি সমাধান নকৰে তেনেহ'লে আমি গোটেই অসম আমি অন্ধকাৰ কৰি তুলিম আৰু আমি ধাৰাবাহিকভাৱে আমি অনিৰ্দিষ্ট কাললৈ আমি কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আমাৰ দাবীখিনি আমি প্ৰথম দাবীটো আছে যে 3য় আৰু 4ৰ্থ কৰ্মচাৰীসকলৰ যিখিনি প্ৰমোশ্যন ডিউ হৈ আছে, যিখিনি প্ৰমোশ্যন পাবলগীয়া আছে, অতি সোনকালে তেওঁলোকক প্ৰমোশ্যনখিনি আদায় দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু কৰ্মচাৰীসকলৰ ছাৰ্ভিচ মেনুৱেল তেওঁলোকে পুংখানুপুংখভাৱে যিটো আপডেট ছাৰ্ভিচ মেনুৱেল তেওঁলোকে তৈয়াৰ কৰিব লাগে সেই বস্তুটো আজিলৈকে কৰা নাই। গতিকে অতি সোনকালে আপডেট ছাৰ্ভিচ মেনুৱেলটো তেওঁলোকে কৰ্মচাৰীৰ হাতলৈ এৰি দিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আছে আমাৰ কেছলেছ মেডিকেল চিষ্টেমটো আছে আৰু আমাৰ বৰ্ডৰ এগেইনষ্ট দ্য প্ৰাইভেটাইজেশ্যন। আপোনালোকে জানে যে মেনেজমেণ্টে চৰকাৰে আৰু মেনেজমেণ্টে মিলি পেলাই এপতকৈ আমাৰ বৰ্ডৰ অনুষ্ঠানবিলাক কণ্ট্ৰল ৰুমেই হওক বা বিভিন্ন বস্তুবিলাক লাহে লাহে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ আগত কেইদিনমানৰ আগত আদানীক তেওঁলোকে যিটো এটা চুক্তি এটা কৰিছিলে যে 3200 মেগাৱাটৰ পাৱাৰ পাৰ্কেজ আদানীৰ পৰা কৰিব বুলি তেওঁলোকে এটা চুক্তি কৰিব লাগিছিলে। তেতিয়া আমাৰ কৰ্মচাৰীৰ ঘোৰ প্ৰতিবাদত তেওঁলোকে স্থবিৰ হ'বলৈ বাধ্য হ'ল। গতিকে এই মেনেজমেণ্টৰ সেই আমাৰ জাতি বিৰোধী যিটো সিদ্ধান্ত, কৰ্মচাৰী বিৰোধী যিটো সিদ্ধান্ত, এইটো তেওঁলোকে পৰিহাৰ কৰিব লাগিব। যদি পৰিহাৰ নকৰে তেনেহ'লে আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। উল্লেখযোগ্য যে আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে 12 দফীয়া দাবী চনদৰ সফল ৰূপায়ণৰ দাবীত এই 24 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিজিপ বৰাৰ ৰিপৰ্ট, নিউজ নাও।